কণী ঢেকীয়া পাইছিলে এনেকৈ আৰু এইফালে এইখিনি কি হয় এইখিনি তেজমুই আপোনালোকে চিনি পায়নে এইবোৰ তেজমুই হয় আৰু আলু পিটিকা এনেকৈ হাই এভৰিৱান নমস্কাৰ আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভালে কুশলে আছে আৰু এইফালে দেখিছেনে পূৰা ডাৱৰীয়া ডাৱৰীয়া বতৰ আৰু মানে মোৰ গাটো ভাল লাগি থকা নাই কিবা একদম ভাল বিষাই আছে গাবোৰ মানে পথাৰত কাম লাগি আছিলোঁ যে একদম গাবোৰ ডুবিব ল'ব লাগিছে মানে তো একদম ভাগৰ লাগি আছে গাবোৰ বিষাইছে তো মানে আজি মানে পথাৰত যাবলৈ নোৱাৰিলোঁ মানে ৰাতিপুৱা ডাঙৰকৈ বৰষুণ দি দেখিছেনে পথাৰ গোটেই মানে পানী ফুল হৈ গ'ল তো কাম কৰিবলৈ যাব নোৱাৰিলোঁ পথাৰত আৰু আমি এফালে যাবলৈ ওলাইছোঁ মানে ক'লৈ গৈ আছোঁ বাৰু কৈ আছোঁ আপোনালোকক আৰু এতিয়া মানে কৈ নিদিওঁ বস্তুটো মানে থাকিব পাৰে নাথাকিব পাৰে তো মানে মই কৈ থৈ আহিছিলোঁ যদি আছে আৰু নাই যদি নাই যদি পাওঁ লৈ আনিম আৰু এইফালে আমাৰ ৰান্ধনী আগত খোজকাঢ়ি গৈ আছে আৰু ৰাস্তাটো অলপ ভাল নহয় যে সেইকাৰণে তাই খোজকাঢ়ি গৈ আছে আৰু এতিয়া গৈ থাওঁ ব'লক জেগালৈ আৰু আমি কিবা আনিব আহিম বুলি কৈছিলোঁ যে এইফালে কল নিবলৈ আহিছিলোঁ কলথোকা আছে মানে মই কাৰোবাক দিলে ভাবিছিলোঁ কিন্তু দিয়া নাই আছে এইফালে ৰাতিপুৱা কেতিয়াবা চাহ তাহ খাবলৈ সেইকাৰণে দেখি পিনে ইয়াক কৈ থৈ গৈছিলোঁ আৰু এইফালে কল কাটিলোঁ দুথোকা ধুনীয়া ধুনীয়া কল কাটিলোঁ এথোকা আৰু এতিয়া যিহেতু এনেকৈ নিব নোৱাৰোঁ তো সেইকাৰণে এতিয়া আখে আপুনি নিব লাগিব মোনাটোত ধুনীয়াকৈ আখে লওঁ এতিয়া কাট ধুনীয়াকৈ আৰু এইফালে ধুনীয়াকৈ কাটি মেলি ল'লোঁ আৰু ধুনীয়াকৈ বান্ধি ল'লোঁ এইফালে তো আমি এতিয়া গৈ থাকোঁ লাহেকৈ ঘৰলৈ আৰু ফ্ৰেণ্ডছ এইফালে আমি পাই গ'লোহি ঘৰত আৰু এইফালে কলখিনি ইমান সৰু নহয় চাওকচোন ধুনীয়া কলখিনি তো ইমান কেঁচা কোমলীয়া নহয় বাৰু ঠিকে আছে তো এতিয়া ধুনীয়াকৈ বস্তাত ভৰাই থ'ব লাগিব পকিলে মানে ৰাতিপুৱা চাহৰ লগত খাবলৈ পোৱা যাব নহয় জানো এনেই খেতি ছিজন আৰু এইফালে দুটা লৈ আহিছিলোঁ ধান জলকীয়া পুলি তো মানে জলকীয়াটো খাই ভাল লাগে তো দেখি পিনে দুটা পুলি লৈ আহিছিলোঁ ধান জলকীয়া ডাঙৰ হৈ গ'ল তথাপিও যিবোৰ নিচিনা লাগিছে ৰুই থৈ দিব লাগিব ৰুই থৈ দিয়াত আপত্তি নাই নহয় জানো ডাঙৰ লাগি থাকিব নিজে নিজে আৰু ফ্ৰেণ্ডছ এতিয়া গধূলি ভাত সাজ খাব লৈছোঁ তো মানে ভোক লাগি আছে মানে আজি মানে দুপৰীয়া ভাত সাজ খাবলৈ সময় নহ'ল তো বিশেষ মানে কাম এটা আছিলে ভাত খাব নহ'ল তাৰমানে আৰু ৰাতিপুৱা 10টা মানত ভাত খাইছোঁ সেইকাৰণে খোৱা নহ'ল আৰু এতিয়া একদম মানে ভোক লাগিছে ভাতকেইটা খাব লৈছোঁ এইফালে আমাৰ গধূলি ভাত সাজত আছে এইফালে কণী আৰু কি ভাজিছিলি মাক ঢেকীয়া আৰু কি ভাজিছিলি মাক দেখাই দে আকৌ কি ভাজিছিলি কণী ঢেকীয়া আৰু কিবা হেৰি আনিছিলে তেজমুই এইখিনি কণী ঢেকীয়া পাইছিলে এনেকৈ আৰু এইফালে এইখিনি কি হয় এইখিনি তেজমুই আপোনালোকে চিনি পায়নে এইবোৰ তেজমুই হয় আৰু আলু পিটিকা এনেকৈ তো ভাতকেইটা খাই লওঁ আৰু বতৰ বেয়া একদম বৰষুণ দি আছে গাছ চাছ বেছি আনিবিচোন চাই থ'ব লাগে খৰিচা থ'ব লাগে খৰিচা আছে খৰিচা টেঙা দি পিনি আলু পিটিকা খৰিচা আছে বাঁহৰ গাছটো অলপ পুৰণা হ'ব লাগে ধুনীয়া মানে গোন্ধ এটা উঠে একদম মানে কৈছোঁ আৰু একদম আৰু ভাত পুৰা খাই গ'লে মন যায় দোকানী মানে ঢেকীয়া কণী ভাজি মাছ ধৰাবোৰে বহুত মাছ ধৰি খাইছে ফাঁচি পাতে কিবা জাল চমাই আমাৰ আকৌ ফাঁচি চাচি পাতিবলৈ মন নাযায় অকল চেপাটোৱে পাতোঁ আৰু পথাৰত পুখুৰীটো ইয়াত তেনেকৈ ফাঁচি পাতিবলৈ মন যোৱা নাই তাৰমানে নাই পতা
আপোনালোকে ভাতৰ লগত পিঁয়াজ খায়নে? ভাতৰ লগত পিঁয়াজ খাব লাগে বোলে, কাৰণ আছে মানে মই কিতাপখনতে পাইছিলোঁ, আমাৰ যিটো ইমিউনিটি চিষ্টেম মানে দেহৰ যিটো প্ৰতিৰোধক সেই চিষ্টেমটো মানে সক্ৰিয় হৈ থকাত মানে সহায় কৰে পিঁয়াজে, মানে পিঁয়াজটো খাব স্বাস্থ্যৰ কাৰণে ভাল তাৰমানে পিঁয়াজটো। বহুতে পিঁয়াজ খালে নিগেটিভটো ভাবি লয়, সেইটো ভুল। ভালকৈ ভাবিলে ভাল আৰু বেয়াকৈ ভাবিলে বেয়া। সদায় মানুহে পজিটিভ থিংকিং কৰিব লাগে। নিগেটিভ থিংকিং কৰিলে মানে সদায় নিগেটিভে হৈ থাকিব আৰু পজিটিভৰ কথা কেতিয়াও চিন্তা কৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল, আপুনি যদি ভাত নাখায় খাই বৈ ল'ব, আৰু আমি এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু বেছি দেৰি কৰি নাথাকোঁ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ, আৰু নতুনকৈ চাই থকা হ'লে প্লিজ মোৰ ইউটিউবত ছাবস্ক্ৰাইব কৰি দিয়া, লগতে ফেচবুকত Deep05 অফিচিয়েল বুলি আছে, তাতো গৈ পিনি পেজটো ফ'ল' কৰি দিব দেই, একদম ৰিকুৱেষ্ট কৰিছোঁ আৰু কৃষ্ণ। আৰু আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে। বাই বাই।